মোৰাঝাৰ সংযুক্ত যুৱ সচেতন মঞ্চৰ দ্বাৰা বানপীড়িত লোকক বিনামূলীয়া চিকিৎসা সেৱা। আজি মোৰাঝাৰ সংযুক্ত যুৱ সচেতন মঞ্চৰ দ্বাৰা ভেলেউগুৰি বগৰীডাঙ্গা অঞ্চলৰ বানপীড়িত লোকক বিনামূলীয়া চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হয়। উল্লেখ্য যে যুৱ সচেতন মঞ্চই শনিবাৰে সৰুপথাৰ ডেকেৰুৱা অঞ্চলৰ বানপীড়িত লোকক বিনামূলীয়া চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিছিল। আজিৰ এই অনুষ্ঠানত মোৰাঝাৰ সংযুক্ত যুৱ সচেতন মঞ্চৰ সদস্য জৈনাল উদ্দিন আৰু জাকিৰ হুছেইনৰ লগতে বিষয়ববীয়াসকল উপস্থিত থাকে। অজিত খটনামী ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি ভেলাউগুৰি পথাৰৰ বগৰডেঙ্গা অঞ্চলত মোৰাঝাৰ সংযুক্ত যুৱ সচেতন মঞ্চৰ দ্বাৰা সকনজুৰি আৰু ভেলাগুৰি আঞ্চলিকৰ আমচু আৰু চটনামী সংগঠনৰ সদস্যসকলে মোৰাঝাৰ সংযুক্ত যুৱ সচেতন মঞ্চৰ দ্বাৰা এখনি চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে আৰু ইয়াত বানপীড়িত ব্যক্তিসকলৰ মাজত আমি সামান্য পৰিমাণে ঔষধ পাতি বিতৰণ কৰিছোঁ। লগতে আমি এই বানপীড়িত যিসকল লোক আছে সেই লোকসকলৰ বেমাৰ আজাৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। গতিকে আমি অসম চৰকাৰ তথা বিভিন্ন দল সংগঠনবোৰক অনুৰোধ কৰোঁ যে তেওঁলোকেও আমাৰ এই বানপীড়িত বা বান বিধ্বস্ত অঞ্চলবোৰত চিকিৎসা সেৱা বা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ যাতে ব্যৱস্থা কৰে, এই অনুৰোধ ৰাখি ইমানতে। আজি কিমানমান মানুহক মেডিচিন দিয়া হ'ল? আজি প্ৰায় বহুত মানুহক এনেতো আমি গণনা কৰা নাই, কিন্তু বহুত মানুহকে প্ৰায় 100-150 মানুহক আমি মেডিচিন বিতৰণ কৰিছোঁ। যোৱাকালিও আমি ঢেকেৰুৱা সৰুপথাৰ অঞ্চলত পৰ্যাপ্ত পৰিমাণৰ ঔষধ পাতি বিতৰণ কৰিছোঁ। বিস্কুটো সৰু সৰু ল'ৰা ছোৱালীক বিস্কুট আদিও বিতৰণ কৰিছোঁ। গতিকে আকৌ এবাৰ দুনাই মই হেমন্ত বিশ্ব শৰ্মা চৰকাৰ বা বিভিন্ন দল সংগঠনক অনুৰোধ জনাওঁ যে তেওঁলোকেও এই বান বিধ্বস্ত অঞ্চলবোৰৰ বান পীড়িত লোকসকলৰ মাজত তেওঁলোকেও যাতে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়ায়, এই অনুৰোধ ৰাখিছোঁ চবৰ।